প্ৰেৰণাৰে জন্ম লাভ কৰা অসমৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিত অনুষ্ঠিত হৈছিলে। অধিৱেশনত যোগদান কৰিবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। সুকলমে অধিৱেশনখন পৰিচালনা কৰাৰ বাবে জামুগুৰি ৰাইজক ধন্যবাদ। আপোনাক ১০,০০০ টকা দিছে নিৰ্বাচন খেলিবলৈ। আমাৰ মণিৰাম নাথ আমাৰ ভকত এজন, তেখেত শংকৰদেৱ সংঘৰ বহুত পুৰণা ভকত। মঞ্চতে মোক ১০,০০০ টকা দিলে যে বাপ ইলেকশ্যনত আপোনাক মই ১০,০০০ টকা দিম। বৃন্দাবনী বস্ত্ৰ ২০২৭ত বৃন্দাবনী বস্ত্ৰ আহিব। আমি এই মাহৰ পৰাই মিউজিয়ামটো বনোৱাৰ কাম আৰম্ভ কৰিম। শংকৰদেৱৰ সৃষ্টি দেশৰ সকলো ভাষালৈ দিবৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা প্ৰকল্প লৈছে যে সকলো ৰচনা ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা আৰু সকলো কলেজ বিশ্ববিদ্যালয়ত তেওঁলোকে এই গ্ৰন্থখন প্ৰদান কৰিব। এই গোটেই প্ৰকল্পটোত অসম চৰকাৰে সহায় কৰিব। আপুনি ১২ কোটি টকা শ্ৰীমন্ত শংকৰদেৱ এটা পৰ্যায়ক্ৰমে আঞ্চলিক শাখা নিৰ্মাণ কৰাৰ বাবে যাতে শতবাৰ্ষিকীৰ আগতে গোটেইখিনি হৈ যায় ৩-৪ বছৰৰ তেজপুৰৰ নামঘৰখন খুলি দিব। তেজপুৰত গ'লোৱে নহয় জিলাৰ কাৰণে